নমস্কাৰ। ভাৱনা চিন্তাই অৰ্থাৎ আমাৰ বিচাৰধাৰাই আমাৰ মস্তিষ্ক নিৰ্মাণ কৰে। মস্তিষ্কই আমাৰ শৰীৰ নিৰ্মাণ কৰে। আমি যেনেকুৱা ভাৱনাত চিন্তাত মগ্ন হৈ থাকোঁ ঠিক তেনেকুৱাই হৈ পৰোঁ। আত্মবিশ্বাসযুক্ত মানুহে জীৱন যুদ্ধত জয়ী হ'ব পাৰে। এবাৰ এজন ৰজাই এজন খেতিয়কৰ ওপৰত অসন্তুষ্ট হৈ তেওঁক শাস্তিৰূপে ৰাতিটোৰ কাৰণে এটা পুখুৰীৰ মাজত পানীত থিয় হৈ থাকিবলৈ শাস্তি প্ৰদান কৰিলে। ৰজাৰ আদেশ মতে খেতিয়কজনে গোটেই ৰাতিটো পুখুৰীৰ পানীৰ মাজতে থিয় হৈ কটালে। পিছদিনা ৰজাই যেতিয়া খেতিয়কজন আছে নে নাই চাবলৈ গৈছে, তেতিয়া ৰজাজনে খেতিয়কজনক দেখি অবাক হৈ সুধিলে, তুমি এই ৰাতিটো পানীৰ মাজতে কেনেকৈ থাকিলা? তেতিয়া খেতিয়কজনে ক'লে, মই সেই দূৰণিৰ পাহাৰত এগছি চাকি লৈ চাই আছিলোঁ আৰু চাকিগছিয়ে মোক উত্তাপ দি আছে বুলি মই বিশ্বাস কৰিছিলোঁ আৰু মই তেনেদৰেই গোটেই ৰাতিটো কটালোঁ। ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে আমাৰ মনত যদি ধনাত্মক চিন্তাবিলাক লওঁ তেতিয়াহ'লে ধনাত্মক ফল দিব আৰু ঋণাত্মক চিন্তা কৰিলে ঋণাত্মক ফল দিব। ধন্যবাদ।